হেল্ল' মোৰ ফেচবুকৰ বন্ধু বান্ধৱীসকল, আজি এঠাইলৈ যাবলৈ ওলাইছোঁ। ৰাতিপুৱা ঘৰুৱা কাম বনবোৰ কৰি কাপোৰযোৰ ৰেডি কৰি যাব ওলালোঁ। মাহঁত মঙলৰ পৰা আহি আছে। আমি মই চিপাঝাৰলৈকে এনেকৈ বাইক লৈ গ'লোঁ। বাইকখন থৈ চিপাঝাৰৰ পৰা কল ল'লোঁ। মাহঁত আহি পালে। আমি ভাইটি, মই, এওঁ আৰু মা যাম। ৰাতিপুৱা একো খাই খানাৰ কাৰণে চকলেট এতিয়া মন্দিৰত দক্ষিণা দিলোঁ। তাৰপিছত সেৱা লৈ আমি আকৌ এনেকৈ যাত্ৰা আৰম্ভ কৰিলোঁ। এনেকৈ গৈ আমি বাইহাটা চাৰিআলিৰে টাৰ্ণটো লৈ গুৱাহাটী অভিমুখে গৈছোঁ। গৈ আমি চাৰিওজনে ধুনীয়াকৈ কথা বতৰা পাতি সেই বিশেষ ঠাইটোলৈকে যাম। বিশেষ ঠাই মানে হৈছে হাজোৰ মাধৱ মন্দিৰ, য'ত সৰুতে বহুতবাৰ গৈছিলোঁ দেউতাৰ লগত। সৰুতে দেউতাৰ অফিচৰ পৰা পিকনিকত লৈ গৈছিল। আমি সকলো পৰিয়াল গৈছিলোঁ। এতিয়া বহুত বছৰৰ মূৰত আহিছিলোঁ। এটা বিশেষ কাৰণত আহিব লগা হৈছে। ইয়াতে ভৰি হাত ধুলোঁ, মানে মাৰ কাৰণে এটা ভোগ দিম বুলি ইয়াত ভাবি থৈছিলোঁ। মাৰ এটা এক্সিডেণ্ট হৈছিলে, য'ত এক্সিডেণ্টৰ কাৰণে ভাবিছিলোঁ যে মাধৱ মন্দিৰত এটা ভোগ দিম। সেইবাবে আমি ইয়াতে গ'লোঁ আৰু ভাল লাগিল দৰ্শন কৰি। তাৰপিছত ইয়াতে ভৰি হাত ধুই আমি এনেকৈ চিৰিৰে উঠি গ'লোঁ। বহুতকেইটা চিৰি আমি গৈ ভাগৰ লাগি গ'ল। তাৰপিছত এয়া হৈছে মেইন দুৱাৰ। আমি এয়া চাকি বন্তি জ্বলালোঁ। মা আৰু মই, এওঁলোকেও জ্বলালে। এয়া ভোগ দিছোঁ আমাৰ। আৰু ভোগ এনেকৈ বনোৱা হয়। অকণমান এটা ক্লিপ ৰাখি থৈ দিছিলোঁ, তাকে বোলো লগাই দিছোঁ। এনেকৈ ভোগ বনাই তাৰপিছত আমি মেইন দুৱাৰখন, এয়া হৈছে মেইন দুৱাৰখন, মন্দিৰৰ মেইন দুৱাৰৰ পৰিৱেশ বহুত ভাল লাগিলে গৈ। আমি সেৱা ল'লোঁ ইয়াতে। এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ। তাৰপিছত মন্দিৰত সেৱা লৈ আমি লক্ষ্মী মন্দিৰত গ'লোঁ। এইটো হৈছে লক্ষ্মী মন্দিৰ। ইয়াতে ফুট দিয়ে, মেইন মন্দিৰত ফুট নিদিয়ে, ইয়াতে দিয়ে। লক্ষ্মী মন্দিৰত মই শৰাই দিছোঁ। ঘৰৰ পৰা লৈ যোৱা চাহ খাই। এইখন হৈছে বিশেষ এখন দুৱাৰ, য'ত নেকি জগন্নাথ মন্দিৰৰ লগত এখন গেটৰ দুৱাৰখনৰ এটা আছে, মানে মিল আছে, যাতে ইয়াৰ পৰা ডাইৰেক্ট সমদূৰত্বত আছে। এয়া হৈছে ভোগ খাই বহুত ভাল লাগিলে। বহুত বছৰৰ মূৰত ভোগ খাইছোঁ এনেকৈ। বহুত ভাল লাগিছে। বহুত মানুহ হৈছে, 400-500মান মানুহ হৈছে। এনেকৈ ভোগ খালোঁ। এইখন হৈছে মোৰ থালিখন। তাৰপিছত আমি এইবাৰ গৈছোঁ ভীমৰ চৰিয়া চাবৰ কাৰণে। যিহেতু আহিছোঁ, চাই যাওঁ। বহুত পুৰণি ঐতিহ্যমণ্ডিত ঠাই এইবিলাক। এনেকৈ ভিতৰলৈকে সোমাই গ'লোঁ। এইটো হৈছে ভীমৰ চৰিয়া, ভাত খোৱা চৰিয়া। ভীমৰ ভাত খোৱা চৰিয়া চাই চেঁচা হৈ আমি বাইহাটা চাৰিআলিত ওলালোঁ। তাৰপিছত আহি ঘৰ পালোঁ। থেংক ইউ, বাই।